আজি বাৰু সৰগত কম সভা বহিছেনে? জ্যোতিপ্ৰসাদ হৈছে সভাপতি, সম্পাদক বিষ্ণুপ্ৰসাদ ৰাভা। জয়ন্ত হাজৰিকাই দিছে আদৰণি ভাষণ। সৌৱা খগেন মহন্ত, অৰ্চনা মহন্তও আছে বহি নিৰলে। দেখিছোঁ আগৰ শাৰীত প্ৰতিমা বৰুৱা বাইদেউৰ সৈতে দীপালী বৰঠাকুৰ। যদিও সভা সংগীতৰ নীলপৱনো আছে দীপালী বাইদেউৰ সৈতে। ভিতালী বা আজি ভীষণ ব্যস্ত। জোনবাইৰ দেশলৈ জুবিন আহিছে, সৰগ সজোৱাৰ দায়িত্ব আজি ভিতালী। অৱশ্যে সহায় কৰিবলৈ লগত আছে গায়ত্ৰী। ভগ্নী জংকীৰ চকু আজি চলচলীয়া। এই দিনটোৰ বাবেই যেন ৰৈ আছিল তাই। দাদা আহিব, হেঁপাহ পলুৱাই মনৰ কথা পাতিব। এচুকত বহি জুবিন দালৈ চাই আছে ৰাজীৱ সতীয়াই। মুঠতে অসমৰ সৰগৰ ভৱনত আজি বিশাল সভা। এয়া মঞ্চতে ভূপেন মামাই জুবিনক আলিংগন কৰিছে। জ্যোতি বিষ্ণুক হেঁপাহ পলুৱাই কৈছে জুবিনৰ কথা। জুবিন কোন, জুবিন কিয় আৰু জুবিন কি? জ্যোতি বিষ্ণুৱে মৌন হৈ শুনিছে জুবিনৰ কথা। সভাৰ মাজতে সভাপতি জ্যোতি ককাইদেউ থিয় হৈ উঠিল। কোনেও ধৰিব পৰা নাই কি হ'ল জ্যোতিপ্ৰসাদৰ। কলাগুৰুৰ ফালে আকুল দৃষ্টিৰে চাই ক'লে কিবা এটা। সকলো বুজি এইবাৰ বিষ্ণু ৰাভাই এক প্ৰকাৰৰ কাঢ়া নিৰ্দেশেই দিলে জুবিন দাক। আজি সভাত বেলেগ গীত নহ'ব, কেৱল মায়াবিনী চলিব। সৰগত এতিয়া মায়াবিনীৰ গুঞ্জন, কেৱল মায়াবিনী।